হেল্ল' ফ্ৰেণ্ড, আজি মই বনাবলৈ লৈছোঁ ক'লা কচুৰ ভাজি। কাটি লোৱা কচু কেইডাল মই ভালদৰে ধুই 15 মিনিটমান ৰ'দত শুকুৱাই মিহি মিহিকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীখনত অলপ তেল দি গৰম হোৱাত কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি কিছু সময় লৰাই বাদামীয়া ৰং অহাৰ লগে লগে তাত মই জলকীয়া এতিয়া মই ভালদৰে লৰাই আছোঁ এটা বাদামীয়া কালাৰ অহালৈকে। এতিয়া মই ইয়াত দি দিছোঁ আদা নহৰু অকণমান তেতেলিয়াই লোৱা, তাত দি দিছোঁ জিৰা আৰু ধনিয়াৰ গুড়ি, জলকীয়া, সোৱাদ অনুযায়ী নিমখ, হালধি, এইখিনি দি অকণমান মই লৰাই আছোঁ। ইয়াত মই পানী ব্যৱহাৰ কৰা নাই। এতিয়া মই ইয়াত কাটি থৈ দিয়া ক'লা কচুখিনি ইয়াত বাকি দিছোঁ আৰু মই ভালদৰে লৰাই দিছোঁ। ভালদৰে অকণমান সময় লৰাই দি এতিয়া মই লৰাই আছোঁ ভালদৰে, গোটেই বস্তুখিনি মিহলি হোৱালৈকে ভালদৰে লৰাই আছোঁ। আৰু এতিয়া ইয়াত মই ঢাকনিখন লগাই দিছোঁ। মাজত ভাজিখন মই লৰাই আছোঁ, মাজে মাজে মই ঢাকনিখন দি আকৌ ঢাকনিখন উঠাই লৰাই আছোঁ। কেইমিনিটমান পিছত চাওকচোন, মোৰ ক'লা কচুৰ ভাজিখন খাবলৈ বৰ সোৱাদ হৈছে। এই ক'লা কচুৰ ভাজিখনত এটা কথা বৰ মন কৰিবলগীয়া যে ইয়াতে পানী এটুপিও মই ব্যৱহাৰ কৰা নাই আৰু এই কচু কেইডালৰ বাকলিও গুচোৱা নাই। খাবলৈ বহুত সোৱাদ লগা। থেংক ইউ। জয় আই অসম।